নমস্কাৰ এতিয়া আমি চেপ্টাৰ 7ৰ স্থানাংক জ্যামিতি অৰ্থাৎ কোঅৰ্ডিনেট জ্যামিতি আলোচনা কৰিম নৱম শ্ৰেণীত তোমালোকে পঢ়ি আহিছা যে এখন সমতলত এটা বিন্দুৰ অৱস্থান জানিবলৈ হলে আমাক এজোৰ স্থানাংক অক্ষৰ প্ৰয়োজন হয় অক্ষৰ কেইটা আছিল x আৰু y y অক্ষৰ পৰা এটা বিন্দুৰ দূৰত্ব s স্থানাংক অৰ্থাৎ x কোঅৰ্ডিনেট বুলি কোৱা হয় আৰু x অক্ষৰ পৰা এটা বিন্দুৰ দূৰত্ব y স্থানাংক বা y কোঅৰ্ডিনেট বুলি কোৱা হয় তদুপৰি এই অধ্যায়ত তোমালোকে দুটা বিন্দু স্থানাংক দিয়া থাকিলে কিদৰে হিহঁতৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা হয় আৰু তিনিটা বিন্দুৰ স্থানাংক জনা থাকিলে হিহঁত গঠন কৰা ত্ৰিভুজৰ কালি উলিয়াব শিকিব পাৰিবা এতিয়া আমি দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াবলৈ এটা সূত্ৰ আলোচনা কৰো সূত্ৰটোৰ নাম হৈছে দূৰত্ব সূত্ৰ বা ডিসটেন্স ফৰ্মুলা আমি দূৰত্বৰ সূত্ৰ আলোচনা কৰাৰ আগত এটা বিন্দু কেনেকৈ x আৰু y অক্ষ স্থাপন কৰে আলোচনা কৰো এতিয়া ধৰা হল আমি দুডাল ৰেখা লৈছো আৰু বহি থকা ৰেখাডালক আমি x অক্ষ বুলি ধৰো আৰু থিয় দি থকা ৰেখাডালক আমি y অক্ষ বা y এক্সিস বুলি কওঁ এতিয়া দুডাল ৰেখা লগ লগা পইণ্টক আমি কি বুলি কওঁ অৰিজিন বুলি কওঁ আৰু বিন্দুটো হৈছে 0, 0 এটা অৰিজিনৰ হো হাতে বা ৰাইট হ্যান্ড সাইডে যদি আমি চাও তেতিয়া x অক্ষৰ ওপৰত থকা মান কেটা সদায় পজিটিভ হ'ব মানে +1 +2 +3 ইত্যাদি +1 +2 +3 +4 তেনেকে বিন্দুৰ ওপৰৰ মানবোৰ y অক্ষত বহা মানবোৰ সদায় পজিটিভ হ'ব যেনে 1 2 3 4 5 ইত্যাদি আৰু অৰিজিনৰ বাও হাতে x অক্ষৰ ওপৰত বহা মান কেটা কি হ'ব নেগেটিভ হ'ব যেনে -1 -2 -3 -4 ইত্যাদি আৰু তেনেকৈ অৰিজিনৰ তলৰ মানবোৰ মানে x অক্ষৰত বহা মানবোৰ নেগেটিভ হ'ব -1 -2 -3 -4 ইত্যাদি এতিয়া ধৰা হল আমাক প্ৰথম উদাহৰণত এটা বিন্দু দিছে আৰু বিন্দুটো হৈছে 2 আৰু 3 প্ৰথম সংখ্যাটো x অক্ষৰত বহিব আৰু দ্বিতীয় সংখ্যাটো y অক্ষৰত বহিব এনেকৈ বিন্দু দিলে আমি কেনেকৈ x y অক্ষৰত স্থাপন কৰো আলোচনা কৰো ধৰা প্ৰথম প্ৰশ্নটোত আমাক 2 3 দিছে মানে x ৰ মান 2 দিছে y ৰ মান 3 দিছে এনেকৈ দিলে আমি প্ৰথমতে x ৰ মান কেটা বহাম মানে 1 2 x আমাক কি দিছে 2 দিছে আমি যদি x y অক্ষৰত বহাব যাও তেতিয়া প্ৰথমতে আমি কি কৰিম x অক্ষৰ ৰেখাডালত মানটো চাম মানে 1 2 আমাক 2 লৈ আহিলো এতিয়া আমি নেক্সট y অক্ষৰ মানটো চাম আমাক y অক্ষৰত কি দিছে 3 দিছে মানে y ৰ মান 3 দিছে আমি যদি দেখো তেতিয়া দেখা পাম যে 1 2 3 এটো হল y অক্ষৰ মান কিন্তু আমাৰ বিন্দুটো ক'ত হ'ব 1 2 1 2 3 এটো হ'ব আমাৰ প্ৰথম বিন্দুটো মানে 2 3 নেক্সট দ্বিতীয় উদাহৰণটো চাবা কি দিছে -2 -3 এতিয়া -2 মানে x ৰ মান যদি -2 হয় আমি জানো যে অৰিজিনৰ বাওহাতে হ'ব বা লেফট হ্যান্ড সাইডে হ'ব তেতিয়া মন কৰিবা -1 -2 নেক্সট আমাক কি দিছে y ৰ মানো এতিয়া -3 দিছে যদি y ৰ মান -3 হয় আমি জানো যে বিন্দুৰ মানে অৰিজিনৰ তলৰ পিনে হ'ব এতিয়া 1 2 তলৰ পিনে গলে 1 2 3 -3 এটো দ্বিতীয় উদাহৰণৰ বিন্দুটো হ'ব মানে -2, -3 তেনেকৈ তৃতীয় উদাহৰণটো চোৱা তৃতীয় উদাহৰণত কি দিছে -2 + 3 যদি
xৰ মান মাইনাছ হয় তেতিয়া আমি জানো যে অৰিজিনৰ লেফট হেণ্ড সাইড বা বাওঁহাতে হ'ব আমি অৰিজিনত চাম অৰিজিনৰ পৰা বাওঁহাতে যাম -1 -2 নেক্সট আমাক y এর মান কি দিছে 3 দিছে মানে 3 যদি দিয়ে পজিটিভ 3 দিছে বা +3 দিছে তেতিয়া আমি অৰিজিন মানে 0 0 ৰ ওপৰলৈ যাম এটা ধৰা -1 -2 ওপৰলৈ গলে 1 2 3 এটো হ'ব আমাৰ তৃতীয় বিন্দুটো মানে -2 3 এতিয়া মন কৰা চতুৰ্থ বিন্দুটো আমাক কি দিছে x ৰ মান 2 দিছে আৰু y ৰ মান -3 এতিয়া আমি জানো পজিটিভ x হলে আমি অৰিজিনৰ হো হাতে যাম মানে ৰাইট হেণ্ড সাইড 1 2 আৰু y ৰ মান কি দিছে -3 y ৰ মান -3 দিলে আমি তললৈ যাম -1 -2 -3 এটো হ'ব আমাৰ চতুৰ্থ বিন্দুটো অৰ্থাৎ 2, -3 এটা যদি আমি বিন্দু কেটা লগ লগাই দিও আমি কি পাম এটা বৰ্গ পাম বিন্দু কেটা লগ লগালে এটা আমি কি পাম বৰ্গ পাম অৰ্থাৎ চাৰিটা বিন্দু যদি আমি লগ লগাও তেতিয়া বৰ্গ পাও তিনিটা বিন্দু লগ লগালে আমি ত্ৰিভুজ পাও অহা এতিয়া আমি দূৰত্ব সূত্ৰটো আলোচনা কৰো এতিয়া আমি দূৰত্বৰ সূত্ৰ আলোচনা কৰো ধৰা হল তোমালোকক এটা বিন্দু দিয়া আছে 2 3 আৰু এই বিন্দুটোৰ দূৰত্ব তোমালোকক অৰিজিন অৰ্থাৎ x আৰু y অক্ষৰ লগ লগা বিন্দুটোৰ পৰা উলিয়াব দিছে প্ৰথমতে আমি কি কৰিম দিয়া বিন্দুটো আমি x y অক্ষৰ স্থাপন কৰিম অৰ্থাৎ প্ৰথমতে x ৰ মানটো বহাই চাম 1 2 আমাক যেহেতু x ৰ মান 2 দিয়া আছে Next, আমি y অক্ষৰ মানটো বহাই চাম 1 2 3 4 3 2 1 এতিয়া 1 2 আৰু y ৰ মান কি দি আছে 1 2 3 আমি বিন্দুটো স্থাপন কৰিছো অৰ্থাৎ 2 3 এতিয়া আমাক প্ৰশ্নত যদি 2 3 বিন্দুটো অৰিজিনৰ পৰা উলিয়াব দিয়ে আমি প্ৰথমতে কি কৰিম অৰিজিন অৰ্থাৎ 0 0 ৰ পৰা আমি এডাল ৰেখা বিন্দুটোলৈ জয়েন কৰিম নেক্সট বিন্দুটোৰ পৰা x অক্ষৰলৈ দ্বিতীয় ৰেখা এডাল আমি জয়েন কৰিম এতিয়া তোমালোকে দেখিবা যে আমি এটা সমকোণী ত্ৰিভুজ পাইছো আৰু সমকোণী ত্ৰিভুজৰ পৰা অতিভুজ অৰ্থাৎ হাইপোটেনিয়াস উলিয়াবলৈ হলে আমি এটা সূত্ৰ জানো আৰু সূত্ৰটোৰ নাম আছিল পাইথাগোৰাছ সূত্ৰ বা পাইথাগোৰাছ থিওৰেম আমি এতিয়া বিন্দুটোৰ দূৰত্ব যদি অৰিজিনৰ পৰা উলিয়াব লাগে আমি এডাল ৰেখাৰ মান বা অৰ্থাৎ অতিভুজৰ মান উলিয়ালে আমি দূৰত্ব পাম ধৰা আমি অৰিজিনটো o ধৰি লৈছো বিন্দুটোক a বুলি সমকৈ ধৰি লৈছো আৰু এই বিন্দুটোৰ পৰা x অক্ষৰ লগ লগা বা জয়েন কৰা বিন্দুটোক আমি b সমকৈ ধৰি লৈছো এতিয়া মন কৰা অতিভুজ মানে 0a স্কয়াৰ equal to 0b square plus ba square লিখিব পাৰো পাইথাগোৰাছ থিওৰেম মতে এতিয়া মন কৰা b টো হৈছে সমকোণ এতিয়া 0a এৰ মান যদি আমি উলিয়াব পাৰো তেতিয়া আমি বিন্দুটোৰ দূৰত্ব অৰিজিনৰ পৰা উলিয়াব পাৰিম কিন্তু মন কৰা 0b ৰ মান আমি চিত্ৰটো চালে আমি উলিয়াব পাৰিম বিন্দুৰ পৰা b ৰ মান কি হ'ব 2 হ'ব তোমালোকে দেখিছা যে 1 2 আৰু তেনেকৈ b এৰ মান যদি তোমালোকে চিত্ৰত চোৱা তেতিয়া দেখিবা যে a আৰু b ৰ দূৰত্ব কিমান আছে 1 2 3 আৰু 0 ৰ পৰা b লৈ দূৰত্ব কিমান আছে 2 এতিয়া আমি b ৰ মান b ৰ মান যদি 2 স্কয়াৰ বহাই দিও আৰু b এৰ মান 3 স্কয়াৰ বহাই দিও তেতিয়া আমি 0 এর মান কি পাম root is over 2 to the 4 plus 9 equal to root over 13 পাম আৰু
√13টোৱে হ'ব আমাৰ বিন্দুটোৰ দূৰত্ব অৰিজিনৰ পৰা এনেকৈ তোমালোকে দূৰত্ব উলিয়াবলৈ চেষ্টা কৰিবা এতিয়া আমি এটা দ্বিতীয় উদাহৰণ আলোচনা কৰো ধৰা হল এতিয়া আমাক দুটা বিন্দু দিয়া আছে আৰু বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব দিছে আৰু বিন্দু দুটা হৈছে 2 3 আৰু দ্বিতীয় বিন্দুটো 4 5 আমি প্ৰথমতে বিন্দু কেটা x y এক্সিছত প্ৰথমতে স্থাপন কৰিম ধৰা আমাক প্ৰথম বিন্দুটোত x ৰ মান 2 দিয়া আছে অৰ্থাৎ 1 2 আৰু y ৰ মান 3 দিয়া আছে 1 2 3 মানে 2 3 আমি বিন্দুটো স্থাপন কৰিলো এতিয়া আমি দ্বিতীয় বিন্দুটো স্থাপন কৰো 4 5 ইয়াতে x ৰ মান 4 দিয়া আছে আৰু y ৰ মান 5 দিয়া আছে x এক্সিছত যদি চোৱা তেতিয়া দেখিবা যে 1 2 3 4 x ৰ মান 4 দিয়া আছে আৰু y ৰ মান কি দিয়া আছে 5 1 2 3 4 5 আমি বিন্দুটো অৰ্থাৎ 4 5 বিন্দুটো স্থাপন কৰিলো এতিয়া আমাৰ প্ৰশ্নত দিয়া বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব লাগে অৰ্থাৎ এতিয়া ধৰা প্ৰথম বিন্দুটোক যদি আমি a ধৰি লওঁ আৰু দ্বিতীয় বিন্দুটোক আমি b ধৰি লওঁ এতিয়া আমি এনেকুৱা দূৰত্ব উলিয়াবলৈ হলে আমি এটা সমকোণ ত্ৰিভুজ গঠন কৰিবলৈ হলে আমি কি কৰিম a ৰ পৰা x এক্সিলৈ এটা ৰেখা আমি জয়েন কৰিম আৰু b ৰ পৰা x এক্সিলৈ আমি দ্বিতীয় এটা ৰেখা জয়েন কৰিম এতিয়া যদি আমি a ৰ পৰা b পৰা x এক্সিলৈ অহা ৰেখাডালক মাজতে কাটি দিও তেতিয়া দেখিবা যে আমি এটা সমকোণী ত্ৰিভুজ গঠন কৰিছো আৰু তৃতীয় কোণটোক আমি c ধৰি লম আৰু c টো হ'ব আমাৰ সমকোণ এতিয়া আমি দূৰত্ব উলিয়াবলৈ হলে ab ৰ মান উলিয়াব লাগিব আৰু ab ৰ মান আমি পাইথাগোৰাছ সূত্ৰৰে উলিয়াব পাৰিম পাইথাগোৰাছ সূত্ৰটো কি আছিল ab স্কয়াৰ ইকুৱেল টু ac স্কয়াৰ প্লাস bc স্কয়াৰ হ'ব এতিয়া মন কৰা আমি ac ৰ মান চিত্ৰৰ পৰা উলিয়াব পাৰিম অৰ্থাৎ ac ৰ মান কি হ'ব আমি জানো যে 2 3 2 ৰ পৰা 3 আৰু 3 ৰ পৰা 4 অৰ্থাৎ 2 ৰ পৰা 3 যদি আমি চাওঁ তেতিয়া আমি দূৰত্ব 1 পাম আৰু 3 ৰ পৰা দূৰত্ব 1 পাম অৰ্থাৎ 1 + 1 2 হ'ব তেনেকৈ c বিন্দুটো c চোৱা c টো যদি y এক্সিছত চোৱা তেতিয়া দেখিবা যে আমি 3 পাইছো আৰু b টো হ'ব 5 আৰু bc ৰ দূৰত্ব কি হ'ব আমি জানো যে 3 ৰ পৰা 5 কি হ'ব 2 হ'ব অৰ্থাৎ আমি দূৰত্ব কেনেকৈ উলিয়াম 5 - 3 আৰু ac ৰ মান কেনেকৈ উলিয়াম 4 - 2 এতিয়া আমি ab দূৰত্ব যদি উলিয়াও তেতিয়া আমি বিন্দু দুটাৰ দূৰত্ব উলিয়াব পাৰিম ab স্কয়াৰ ইকুৱেল টু ac মানে কি হ'ব 2 স্কয়াৰ আৰু bc কি পাইছো আমি 2 স্কয়াৰ পাইছো এতিয়া ab ৰ মান কি হ'ব √4 + 4 ইকুৱেল টু √8 পাম এতিয়া মন কৰা তোমালোকে আমি বিন্দু দুটাৰ মাজত যদি দূৰত্ব উলিয়াব লাগে প্ৰথমতে আমি কি কৰিছো চোৱা আমাক y মান কি দিছে বিন্দু দুটাৰ 5 আৰু 3 দিছে অৰ্থাৎ আমি bc ৰ মান কেনেকৈ উলিয়াইছো bc ৰ মান আমি বিন্দু দুটাৰ x এক্সিস মানে 5 আৰু 3 বিয়োগ কৰিছো আৰু নেক্সট ac ৰ মান আমি কেনেকৈ উলিয়াইছো বিন্দু দুটাৰ x ৰ মান কেটা বিয়োগ কৰি অৰ্থাৎ 4 - 3 এতিয়া আমাক বিন্দু দুটা কি দিছিলে 2 3 আৰু 4 5 দিছিলে
এতিয়ালৈকে আমি দুটা বিন্দুৰ মাজত দূৰত্ব উলিওৱা আলোচনা কৰিলো এতিয়া আমি সূত্ৰ এটা আলোচনা কৰো আহা ধৰা হল আমাক দুটা বিন্দু দিয়া আছে x1 y1 আৰু x2 y2 এই দুটা বিন্দু আমি x আৰু y এক্সিছত স্থাপন কৰিলো কৰি দেখিছো যে এটা আমি সমকোণী ত্ৰিভুজ গঠন কৰিব পাৰো এটা সমকোণী ত্ৰিভুজটো গঠন কৰাৰ পিছত দেখিছো যে আমি দুটা বিন্দুৰ মাজত যদি দূৰত্ব উলিয়াব লাগে তেতিয়া হলে আমি অতিভুজ ৰেখাডাল উলিয়ালে আমি দূৰত্ব পাম ধৰা প্ৰথম বিন্দুটোত আমি p ধৰি লৈছো আৰু দ্বিতীয় বিন্দুটোত আমি q ধৰি লৈছো এতিয়া p q ৰ দূৰত্ব উলিয়াবলৈ হলে আমি পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰিম ধৰা আমি p ৰেখাডাল q আৰু x এক্সিছত লগা ৰেখাডালত যদি t বিন্দুত কাটে তেতিয়া আমি পাইথাগোৰাছ সূত্ৰ মতে কি পাম pq equal to root over pt square plus q2 square পাম এতিয়া pt ৰ মান চোৱা উলিয়াবলৈ হলে আমি কি পাম দেখিবা pt equal to যদি আমি x2 minus x1 উলিয়াও তেতিয়া আমি pt ৰ মান উলিয়াব পাৰিম অৰ্থাৎ pt ৰ দূৰত্ব আমি পাম তেনেকৈ q ৰ মান বা দূৰত্ব উলিয়াবলৈ হলে আমি y2 minus y1 কৰিলে আমি দূৰত্ব পাম তেনেকৈ এতিয়া আমি pq দূৰত্ব কেনেকৈ পাম pt ৰ মান আমি কি বহাম x2 minus x1 whole square plus y2 minus y1 whole square এইটোৱে হ'ব আমাৰ দুটা বিন্দুৰ মাজত দূৰত্ব সূত্ৰ মনত ৰাখিবা আমি দূৰত্বৰ সূত্ৰটো কি পাইছো pq equal to x2 minus x1 whole square plus y2 minus y1 whole square এইটো আমাৰ দুটা বিন্দুৰ মাজত দূৰত্বৰ সূত্ৰ এতিয়া ধৰা হল আমাক যদি দুটা বিন্দু দিয়া থাকে অৰ্থাৎ 2 3 আৰু 4 5 তেতিয়া আমি দূৰত্ব কেনেকৈ উলিয়াম আমি জানো যে x2 কি হ'ব 4 হ'ব আৰু x1 কি দিয়া আছে 2 দিয়া আছে 4 minus 2 whole square plus y2 কি দিয়া আছে 5 minus y1 3 5 minus 3 whole square এনেকৈ আমি দূৰত্ব উলিয়াবলৈ চেষ্টা কৰিম আহা নেক্সট কেইটামান আমি উদাহৰণ আলোচনা কৰো অহা এতিয়া আমি চেপ্টাৰ 7.1 ৰ প্ৰথম প্ৰশ্নটো আলোচনা কৰো প্ৰশ্নত আমাক কি দিয়া আছে প্ৰথম বিন্দুটো দিয়া আছে 2 3 আৰু দ্বিতীয় বিন্দুটো দিয়া আছে 4 1 আৰু ইয়াৰ আমাৰ দুটা বিন্দুৰ মাজত দূৰত্ব নিৰ্ণয় কৰিব দিছে এতিয়া মই অলপ আগতে তোমালোকক এটা সূত্ৰ দেখুৱালো সূত্ৰটো আছিল pq দূৰত্ব ইকুৱেল টু root over x2 minus x1 whole square plus y2 minus y1 whole square অৰ্থাৎ আমাৰ প্ৰথম বিন্দুটো আমি কি পাম x1, y1 আৰু দ্বিতীয় বিন্দুটো আমি ধৰি লব পাৰো x2, y2 এতিয়া মন কৰা আমাৰ বিন্দু দুটাৰ মাজত যদি চাও তেতিয়া দেখিম যে x1 ৰ মান 2 দিয়া আছে আৰু y1 ৰ মান 3 দিয়া আছে আৰু দ্বিতীয় বিন্দুৰ পৰা x2 ৰ মান 4 দিয়া আছে আৰু y2 ৰ মান 1 দিয়া আছে এতিয়া আমি সূত্ৰটো বহাই দিলে আমি বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব পাৰিম ধৰা root over x2 আমি কি পাইছো 4 minus x1 মানে 2 whole square plus y2 অৰ্থাৎ 4 অৰ্থাৎ 1 minus y1 অৰ্থাৎ 3 whole square পাইছো এতিয়া মন কৰা root over 4 minus 2 কৰিলে 2 পাম অৰ্থাৎ 2 square plus
1 minus 3 কৰিলে আমি কি পাম minus 2 whole square পাম কৰিলে আমি কি পাম 2 square মানে 4 পাম plus minus 2 whole square কৰিলে আমি 4 পাম equal to root over 8 পাম আৰু root over 8 আমি কেনেকৈ লিখিব পাৰো 2 root 3 2 root 2 লিখিব পাৰো অৰ্থাৎ আমি কি ক'ব পাৰো বিন্দু দুটা অৰ্থাৎ p q ৰ দূৰত্ব আমি কি পাইছো 2 root 2 পাইছো এনেকৈ তোমালোকক যদি দুটা বিন্দুৰ মাজত দূৰত্ব উলিয়াব দিয়ে এনেকৈ সূত্ৰ ব্যৱহাৰ কৰি দূৰত্ব উলিয়াবলৈ চেষ্টা কৰিবা অহা নেক্সট আমি আৰু এটা উদাহৰণ চাওঁ এতিয়া আমি এক্সাৰসাইজ 7.1 ৰ দ্বিতীয় প্ৰশ্নটো আলোচনা কৰোঁ প্ৰশ্নত আমাক কি দিয়া আছে -5, 7 আৰু দ্বিতীয় বিন্দুটো -1, 3 দিয়া আছে এতিয়া প্ৰথম বিন্দুটোৰ পৰা আমি x1 ৰ মান কি পাইছো -5 পাইছো আৰু y1 ৰ মান 7 পাইছো তেনেকৈ দ্বিতীয় বিন্দু অৰ্থাৎ q বিন্দুটোৰ পৰা x2 ৰ মান কি পাইছো -1 আৰু y2 ৰ মান পাইছো 3 এতিয়া এই কেইটা মান আমি সূত্ৰটোত বহাই দিলে pq অৰ্থাৎ বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব পাৰিম ধৰা root over x2 ৰ মান আমি কি পাইছো -1 মাইনাস আৰু x1 ৰ মান কি পাইছো -5 অৰ্থাৎ -5 হোল স্কয়াৰ প্লাস y2 আমি কি পাইছো 3 আৰু y1 আমি -7 পাইছো হোল স্কয়াৰ লিখিম root over -1 minus into -5 কৰিলে আমি +5 পাম -1 +5 হোল স্কয়াৰ প্লাস 3 - 7 কৰিলে আমি -4 হোল স্কয়াৰ পাম এতিয়া মন কৰা 5 - 1 কৰিলে 4 স্কয়াৰ পাম প্লাস -4 হোল স্কয়াৰ কৰিলে আমি 4 স্কয়াৰ 16 পাম মানে +16 পাম আমি জানো যে -4 হোল স্কয়াৰ মানে -4 into -4 মাইনাস কৰিলে আমি প্লাস পাম আৰু 4 into 4 কৰিলে 16 পাম এতিয়া মন কৰা 4 স্কয়াৰ মানে 16 plus 16 equal to root over 32 পাম এতিয়া আমি 32 কেনেকৈ লিখিব পাৰো চাবা 32 আছে 2 1 * 2 2 6 * 12 2 8 * 16 2 4 * 8 2 2 * 4 1 2 3 4 পাঁচটা 2 পাইছো অৰ্থাৎ আমি 4টা 2 যদি আমি বাহিৰলৈ ওলাই যাওঁ তেতিয়া আমি কি পাম 4 root 2 অৰ্থাৎ আমি দূৰত্ব কি পাইছো PQ equal to 4 root 2 আৰু এই দূৰত্বটো হ'ব আমাৰ দিয়া বিন্দু দুটাৰ মাজৰ দূৰত্ব এনেকৈ তোমালোকে দূৰত্ববোৰ উলিয়াবলৈ চেষ্টা কৰিবা এতিয়া আমি তৃতীয় প্ৰশ্নটো কৰো আমাক প্ৰশ্নত কি দিয়া আছে P বিন্দুটো AB দিয়া আছে আৰু দ্বিতীয় বিন্দু অৰ্থাৎ Q বিন্দুটো -A - B দিয়া আছে এতিয়া প্ৰথম বিন্দুটোৰ পৰা আমি x1 ৰ মান A পাম আৰু y1 ৰ মান B পাম তেনেকৈ দ্বিতীয় বিন্দুটোৰ পৰা x2 ৰ মান -A পাম আৰু y2 ৰ মান -B পাম এতিয়া আমি সূত্ৰটোত বহাবলৈ চেষ্টা কৰো root over x2 মান আমি কি পাইছো -A minus x1 কি পাইছো A হোল স্কয়াৰ প্লাস y2 আমি কি পাইছো -B minus y1 কি পাইছো B পাইছো হোল স্কয়াৰ এতিয়া মন কৰা -A কৰিলে আমি কি পাম -2A পাম হোল স্কয়াৰ প্লাস
মাইনাছ বি কৰিলে আমি বি প্লাছ বি পাম আৰু কি পাম মাইনাছ 2b হোল স্কুৱেৰ পাম এতিয়া আমি জানো যে মাইনাছ 2a হোল স্কুৱেৰ কৰিলে আমি কি পাম 4a স্কুৱেৰ পাম আৰু মাইনাছ 2b হোল স্কুৱেৰ কৰিলে আমি 4b স্কুৱেৰ পাম এতিয়া দেখিবা যে ৰুট অভাৰ আমি 4 কমন নিব পাৰো 4 কমন নিলে a স্কুৱেৰ প্লাছ b স্কুৱেৰ পাম এতিয়া 4 ৰুট অভাৰ 4 ক আমি কি লিখিম 2 আৰু ৰুট a স্কুৱেৰ প্লাছ b স্কুৱেৰ পাম এটোৱে হ'ব আমাৰ বিন্দু দুটাৰ মাজৰ দূৰত্ব অৰ্থাৎ p q ৰ দূৰত্ব আমি কি পাম 2 ৰুট অভাৰ a স্কুৱেৰ প্লাছ b স্কুৱেৰ এনেকৈ তোমালোকে বিন্দুবোৰৰ দূৰত্ব উলিয়াবলৈ চেষ্টা কৰিবা